Good morning friends, welcome back to my channel. এতিয়া ৰাতিপুৱা 7টা বাজিল উঠিছো হে আজি ৰাতিপুৱাৰ পৰা ব্লগ শ্বুট কৰিম বুলি ভাবিছো সো এতিয়া কি কৰো কি নকৰো দেখাবলৈ চেষ্টা কৰিম ভিডিওটো আগলৈকে চাই থাকিব কি বনানো আমি ভাজা তেল পানি চিনি পানি ৰিফাইন লগাই ওপৰত অকমান ময়দা ছটিয়াই লৈছে ওপৰত আৰু এটা এনেকা দিব লাগে সে দুটোটা তিন বছর কি তিন তিনটা চাড়া ফড়াকো খাচ্ছেন না বানাকো ফেলাউন না মজালে Las océano মেরা এনেকে ময়দাৰে ৰুটি বনাই চাৰিটা তৰফ দি লৈছে তাৰপিছত কি কৰিব या এনেকা চাৰিটা কৈ ধৰিব লাগিব কাটनको लागि चावड़ामै एक तिर कि चार तिरै सबैतिर चारतिर यसरी चिप्काइदिनुपर्छ हावा पस्न दिनु हुँदैन एक तिरै गर्नुभयो उता अहिले भरे मेरो आउनुलाई हावा पस्न दिनु हुँदैन मेरो आउनु चाहिँ डरलाग्दो जानिन পানী লগাই লৈছে এনেকে জয়েন কৰিব এতিয়া पेलाइदिउँ तपाईँ देखिनु भएकै छैन त्यो बोली गर्दैन कटाएको आधा इन्ची भयो नि हो के बटाउँछ किन टाँसिदिनु भएको यसरी दिनुपर्छ नथिच्नु न तेल पस्छ नि भित्र लु बेल्नुपर्छ यसलाई अहिले
फेरि बेल्नु भयो बेलेर के गर्नु भयो अलि बेल्नु नि ये त्यही त नचे न त्यो को त उल्टा काट्दै रहेछ हेर्न कटाले भेजिटेबल नबनाउनु कि यसमा अघि आएको छ এইটো ৰিমেডিয়েল হয় এদিন নিশ্চয় শ্বেয়াৰ কৰিম মই সদায় খালী পেটত খাওঁ গৰম পানীৰ লগত কি খাওঁ পিছতকে এদিন শ্বেয়াৰ কৰিম খাবলৈ মাৰ খাজা হৈ আছে খাজা ৰেডি ইফালে হ'ল চেনি পানীৰ চিৰাপটো সেয়াও ৰেডি হৈ আছে আৰু এফালে খাজা ৰেডি হৈ আছে খাই পেলাই কম কেনেকুৱা লাগিব এয়া মায়ে বনোৱা খাজা ভুজিয়াৰ লগত চাহ একাপ পেটি ফ্ৰেণ্ডছ গা চা ধুই আহি গ'লোঁ এতিয়া ব্ৰেকফাষ্ট কৰিম ইটো সিটো কৰোঁতে অলপ দেৰিয়ে হৈ গ'ল 10:30 মানে বাজিল এতিয়া বলকচোন চাওঁ মায়েনো কি খাবলৈ বনাইছে খুব এটা স্পেচিয়েল বনোৱা নাই কিন্তু হ'লেও কি বনাইছে খাওঁ বলক খুব খেলি মেলি হৈ আছে পাকঘৰটো অ'কে কি কেনেকৈ দেখুৱাম বাৰু बनाइसे दांगबडी आलू भाजी देन दांगबडी आलू भाजी मैं एक्चुअली दांगबडी तो खाई माने ता ভাল নাপাওঁ एकदम ভালেই নাপাওঁ মানে কিন্তু সৰু আলু দিছে যে খাই ভাল লাগিব সেকেন্ড তো আছে চিকেন या भात चात লৈ ললো মই সেপাৰেটলি দালি ভাজি এনেকৈ এক্সট্ৰাকৈ প্লেট লৈ বেয়া পাওঁ একেলগে খাই ভাল পাওঁ সেইকাৰণে চব এয়া দাংবডি আলু ভাজি মাংস ভাত তাতে দালি লৈ লৈছোঁ আৰু প্লেট এখনতে জলকীয়া নিমখ আৰু নেমু লাগে যেহেতু সেয়া লৈ লৈছোঁ এতিয়া খাই চাওঁ কেনেকুৱা হৈছে बहुत दिनर मूरत माए बनवा भात खाई आसो सो ऑब्वियसली ভাল লাগিবই भात खाई लो तारपिছত আপোনালোকৰ লগত কথা পাতি আছো हे गाइस অথনি ভাত কেটা খাই পেলাই ভাবিলো ভিডিও বনাম মানে শুট কৰিম তারপিছত ইমানে ভাগৰ লাগিল আৰু এনেও নাজানো মা ঘৰলে আহিলে মোৰ বহুত টোপনি যায় কাৰণ ছোৱালীজনীও খেলি ধুলি ফালে কিপলে মাৰ লগত ফুৰিব গুচি গ'ল তারপিছত খুলো এতিয়া খাৰ পাইছোঁ 3 ঘণ্টামান খুলোৱে এতিয়া ভাবিছোঁ কেক বনাও কেকৰ ৰেচিপি নিদিও কাৰণ কেকৰ ৰেচিপি আজি দিলে ভিডিওটো বহুত দীঘল হৈ যাব সেইটো নেক্সট কেতিয়াবা দিম ভিডিওটো আজি এতিয়া কেক বনাও চাওচোন বলক এটা কেক বনাবলৈ সামান ৰেডি কৰিছোঁ সুজিৰ কেক বনাম ময়দা চেনি সব যোগাৰ কৰা আছে এতিয়া বল এটা ফিটি লম 1.5 কাপ সুজি লৈছোঁ আধা কাপ ময়দা সেই কাপৰ জোখেৰে চেনি 1 কাপ তাৰপিছত দৈ 1 কাপ লৈছোঁ আৰু এটো হল গাখীৰ 1 কাপ লগতে এটো বেকিং সোডা আৰু বেকিং পাউডাৰ দিম আৰু ৰিফাইন 1 কাপ লম এনেকৈ বনাম সুজিৰ কেক
বহাই দিলো গেছত এতিয়া 40 মিনিটৰ কাৰণে ৰখিব লাগিব তাৰপিছত যেতিয়া হ'ব আপোনালোকক দেখুৱাইছো কেনেকা হয় চাই থাকিব ভিডিঅটো একটু বনোৱা কমসে কম 1 ঘণ্টাই হৈ গ'ল এতিয়া খুলিম এয়া চাকৰে এতিয়া চেক কৰিম কেনেকা হৈছে এয়া চাইছে না লাগি অহা নাই মানে কেকটো ৰেডি হৈ গৈছে এতিয়া এটো অলপ ঠাণ্ডা হ'বলৈ এৰি দিম কাজু কিশমিশ দিছিলো লাষ্টৰ টাইমত দি দিছিলো কবলৈ থাকি গৈছিলে এতিয়া ঠাণ্ডা হ'বলৈ এৰি দিম তাৰ পিছত কাটি পেলাই দেখুৱাইছো কেনেকা হৈছে খাবলৈ এই কেকটো ঠাণ্ডা হৈ গ'ল এতিয়া ভাঙি ভাঙি কেকখন কিবাটা হৈ গ'ল ৰেডি হৈ আছে তেনেকে ৰেডি হৈছে কিন্তু ভাঙি গ'ল হয় না ভাঙি গ'ল তাৰপিছত অথনি ৰেডি হৈ আছিল বনোৱাতে ৰেডি হৈ আছিল নহয় আকৌ ভাঙি গ'ল এতিয়া আমি খাম ভিডিঅ'টোৰ অন্তিম পৰ্যায়লৈ আহিছোঁ ৰাতি 10টা বজাত খুওৱা আৰু কেকটো বনোৱাটো ভালকৈ নেদেখুৱালোঁ কাৰণ ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ যিহেতু কিন্তু কেকটো খাবলৈ ভালে হৈছিলে কিন্তু অলপ ভাঙি ভাঙি গৈছে ইমান পাৰফেক্ট হোৱা নাই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ এতিয়া পাৰফেক্ট নহয় বাৰু যেতিয়া পাৰফেক্ট হ'ব ভালকৈ বনাবলৈ শিকিম তেতিয়া আপোনালোকৰ লগত ৰেচিপিও শ্বেয়াৰ কৰিম আৰু কেনেকৈ বনাইছোঁ সেয়াও ভালকৈ শ্বেয়াৰ কৰিম তেতিয়ালৈকে বাই বাই যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটোত নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰি বেল আইকনটো হিট কৰি দিব এনেও মই নতুন ইউটিউবাৰ হয় তেনেহ'লে আপোনালোকৰ মৰমৰ আশীৰ্বাদৰ ছাপোৰ্টৰ প্ৰয়োজন আছে আপোনালোকে নিশ্চয় মোক ছাপোৰ্ট কৰিব বুলি মই আশা ৰাখিছোঁ তেতিয়ালৈকে বাই বাই